শীতৰ আগমনৰ লগে লগে আমাৰ চৰ অঞ্চলে বহু পৰিভ্ৰমী চৰাই আহে। বিশেষকৈ প্ৰকৃতিৰ পৰা যিবিলাক বিলুপ্ত হ'ব বিচাৰিছে, হাড়গিলা বা শামুককেঁচা বা অন্যান্য বগলীৰ দৰে, বগলীও আজিকালি বিলুপ্ত প্ৰায় হ'বলৈ ধৰিলে। গতিকে এই পক্ষীসমূহ বিভিন্ন ঠাইৰ পৰা আমাৰ চৰ অঞ্চলে আহে। বিশেষকৈ এইটো সময়ত ধান খেতি বা পথাৰত বিভিন্ন শস্য পাতি থাকে, গতিকে সেইবিলাকত তেওঁলোকৰ আহাৰ বিচাৰি পায়। আহাৰ খাবলৈ চৰাইবিলাক আহে আৰু এতিয়াও জাকে জাকে আহি আছে। আমি এটা চেষ্টা কৰিছোঁ, যিহেতু আমাৰ পৰিৱেশ বিনষ্ট হৈ গৈ আছে, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ এই পক্ষীকুল আমাৰ কাৰণে বহুত দৰকাৰী। আৰু পক্ষীকুল যাতে কোনো মানুহে, কোনো ৰাইজে যাতে অনাহকতে এওঁলোকক হত্যা নকৰে, এওঁলোকৰ আগমন যিমান পাৰি বেছিকৈ ঘটাব লাগে, তাৰ কাৰণে ৰাইজে চেষ্টা কৰিব লাগে। আমাৰ ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমাৰ এই পৰিভ্ৰমী চৰাইবিলাক আহে আৰু লগতে আমাৰ যিবিলাক চৰাই চিৰিকটি বিলুপ্তিৰ পথত আগবাঢ়িছে সেইবিলাক আমি মাজে মাজে এতিয়া দেখা পাই আছোঁ। আমি চেষ্টা কৰি আছোঁ, আমাৰ যিখিনি সচেতন মহল আমি আছোঁ, এই বিলুপ্তিৰ পথত আগবাঢ়ি থকা চৰাই চিৰিকটিখিনি আমি যাতে নষ্ট নকৰোঁ, আমি ৰাইজক আহ্বান জনাওঁ এইবিলাক চৰাইক যাতে আমি কেতিয়াও মাৰি নেপেলাওঁ, কাৰণ এইবিলাক আমাৰ কাৰণে দৰকাৰ। পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ কাৰণে এইবিলাকো জীয়াই ৰখা আমাৰ কাৰণে খুবেই প্ৰয়োজন। আৰু এনেকুৱা দৃশ্য, এক নান্দনিক দৃশ্য আমাৰ মাজত আমি পাই আমি খুবেই আনন্দিত হৈছোঁ। আৰু সকলোকে এই পৰিৱেশ যাতে বিনষ্ট নহয়, এই চৰাই চিৰিকটি যাতে আমি মাৰি নেপেলাওঁ, তাৰ কাৰণে সকলোকে আমি অনুৰোধ জনাইছোঁ। শীতৰ আগমনৰ লগে লগে আমাৰ চৰ অঞ্চলে বহু পৰিভ্ৰমী চৰাই আহে। বিশেষকৈ প্ৰকৃতিৰ পৰা যিবিলাক বিলুপ্ত হ'ব বিচাৰিছে, হাড়গিলা বা শামুককেঁচা বা অন্যান্য বগলীৰ দৰে, বগলীও আজিকালি বিলুপ্ত প্ৰায় হ'বলৈ ধৰিলে। গতিকে এই পক্ষীসমূহ বিভিন্ন ঠাইৰ পৰা আমাৰ চৰ অঞ্চলে আহে। বিশেষকৈ এইটো সময়ত ধান খেতি বা পথাৰত বিভিন্ন শস্য পাতি থাকে, গতিকে সেইবিলাকত তেওঁলোকৰ আহাৰ বিচাৰি পায়। আহাৰ খাবলৈ চৰাইবিলাক আহে আৰু এতিয়াও জাকে জাকে আহি আছে। আমি এটা চেষ্টা কৰিছোঁ, যিহেতু আমাৰ পৰিৱেশ বিনষ্ট হৈ গৈ আছে, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ এই পক্ষীকুল আমাৰ কাৰণে বহুত দৰকাৰী। আৰু পক্ষীকুল যাতে কোনো মানুহে, কোনো ৰাইজে যাতে অনাহকতে এওঁলোকক হত্যা নকৰে, এওঁলোকৰ আগমন যিমান পাৰি বেছিকৈ ঘটাব লাগে, তাৰ কাৰণে ৰাইজে চেষ্টা কৰিব লাগে। আমাৰ ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমাৰ এই পৰিভ্ৰমী চৰাইবিলাক আহে আৰু লগতে আমাৰ যিবিলাক চৰাই চিৰিকটি বিলুপ্তিৰ পথত আগবাঢ়িছে সেইবিলাক আমি মাজে মাজে এতিয়া দেখা পাই আছোঁ। আমি চেষ্টা কৰি আছোঁ, আমাৰ যিখিনি সচেতন মহল আমি আছোঁ, এই বিলুপ্তিৰ পথত আগবাঢ়ি থকা চৰাই চিৰিকটিখিনি আমি যাতে নষ্ট নকৰোঁ, আমি ৰাইজক আহ্বান জনাওঁ এইবিলাক চৰাইক যাতে আমি কেতিয়াও মাৰি নেপেলাওঁ, কাৰণ এইবিলাক আমাৰ কাৰণে দৰকাৰ। পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ কাৰণে এইবিলাকো জীয়াই ৰখা আমাৰ কাৰণে খুবেই প্ৰয়োজন। আৰু এনেকুৱা দৃশ্য, এক নান্দনিক দৃশ্য আমাৰ মাজত আমি পাই আমি খুবেই আনন্দিত হৈছোঁ। আৰু সকলোকে এই পৰিৱেশ যাতে বিনষ্ট নহয়, এই চৰাই চিৰিকটি যাতে আমি মাৰি নেপেলাওঁ, তাৰ কাৰণে সকলোকে আমি অনুৰোধ জনাইছোঁ।